নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াত মামা আহিব, তাৰ দুটামান ভাল ভাল মুহূৰ্ত আপোনালোকক দেখাম। মোৰ লগত কোন আছে অকণমান দেখাই দিছোঁ, সঞ্জীৱ। এওঁক চিনি পাই চাগে বহুতে। ঠিক আছে, মই আপোনালোকক যিমান পাৰোঁ অনুষ্ঠানবিলাক দেখাবলৈ যত্ন কৰিম। আপোনালোকক পেণ্ডেলটো এবাৰ ভালকৈ দেখাই দিছোঁ, চাওক। বৃহৎ পেণ্ডেল দিছে, এইপিনে চাওক, এইপিনে চাওক, এইপিনে চাওক। ভিউটো দেখাই দিছোঁ। মানুহ বহুত ভিৰ লাগিছে, মামাক চাবৰ কাৰণে আহিছে যিহেতু। আমাৰ ছাৰকেইজন সম্পূৰ্ণ দায়িত্বত আছে। এতিয়া যাম আমি হেলিপেডৰ ওচৰলৈ। হেলিপেড মানে হেলিকপ্টাৰ য'ত পৰিব ন, তালৈ যাম। এতিয়া আমি আহি হেলিপেডৰ ওচৰ পালোহি। মানে হেলিকপ্টাৰত আমাৰ অসমৰ CM ডাঙৰীয়া আহিব। অলপ পাছত হেলিকপ্টাৰ লেণ্ডিং কৰিব। ক'ৰ পৰা আহিছে আপোনালোক? ঢকুৱাখানাই মানুহ। চিনাকি লাগিছে বাৰু, ঠিকে আছে। মামাক চাব আৰু ন তেন্তে? মামাক এবাৰ ফাৰ্ষ্ট টাইম চাবনে আগতো চাইছে? দেখিয়ে থকা ফাটবিধ চাইছিলে নাই? চাইছিলে। বঢ়িয়া 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 বঢ়িয়া। হয় হয়, এইপিনে গাইজ চাওক, মামাক চাবৰ কাৰণে, মামাক মানে আদৰিবৰ কাৰণে ৰখি আছে। আৰু মামাক চাব মানে চাওক, সম্পূৰ্ণ লাইন, দুটা চাইডে লাইন চাওক। এইপিনে এইপিনে মোকো অলপ ফুল দি দিয়ক, ক। ভাল লাগিব, ভাল লাগিব। মজা মজা। মামাক চাব মানে আজি ন? বঢ়িয়া, চাব লাগে। মামাক চবেই ভাল পায় দেই, চব মানুহে ভাল পায় মামাক। মানে মামা মানে কিবা এটা মানে নিজৰ লাগে মানে মামাও এতিয়া আমাক মানে ভাগিন বুলি ভাবে, এনেকুৱা এটা মানে সন্মান এটা আহে, মানে ভাল লাগে। হয় হয় হয়, নিশ্চয় নিশ্চয়। মামাক চাবলৈ আহি ইয়াতে বহিছেহি, মানে ৰখি ৰখি অকণমান আমনি লাগিলে, সেইকাৰণে ইয়াতে অকণমান আৰাম কৰিছে। অকণমান দেখাই দিছোঁ বাইদেউসকলক। ক'ৰ পৰা আহিছে আপোনালোক? হা হা, ঘৰৰ পৰা ন? আপোনালোক সকলো একেটা গ্ৰুপৰে ন? বঢ়িয়া। মামাক আজি চাবই মানে ন? বঢ়িয়া। আগতে চাইছে নাই মামাক ওচৰৰ পৰা? আগতে লগ পাইছে ন? মজা মজা, বঢ়িয়া বঢ়িয়া। মানে টমটমত জিৰণি ল'ব লগা হৈছে, মানে ভাগৰ লাগিলে ন, সেইকাৰণে টমটমত অকণমান জিৰণি লৈছে। ঠিকে আছে, টমটমখন ওচৰতে পালে বাইদেউসকলে। ঠিকে আছে, মজা। আৰু তাতে অকণমান ছাঁও পৰি আছে এইডোখৰত। ঠিকে আছে গাইজ, মামা আহি পালেহি। এয়া নামিব এতিয়া, হেলিকপ্টাৰ লেণ্ডিং কৰিব এতিয়া। এইয়া মামা নামিলে হেলিকপ্টাৰৰ পৰা। মামা এইপিনে এবাৰ চাই দিব। মামা 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 এইপিনে চাই দিব এবাৰ। এয়া সুন্দৰকৈ মামাক আদৰি নিছে সকলোৱে। CM ছাৰে উঠি অহা হেলিকপ্টাৰখন চাবলৈও বহুত মানুহ আহিছে। এয়া চাওক, বহুত মানুহ ৰখি চাই আছে হেলিকপ্টাৰখন। CM ছাৰ হেলিকপ্টাৰৰ পৰা নমাৰ পিছত এতিয়া হেলিকপ্টাৰখন যাবগৈ লৈছে। বাই 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 বাই। এতিয়া মামা যাব ফিল্ডলৈ, মানে য'ত মিটিং আয়োজন কৰা হৈছে ন, তালৈ যাব। আপোনালোকক দেখাই থাকিম, চাই থাকিব। এতিয়া আমি আহি CM ছাৰৰ য'ত মিটিং হৈ আছে তাত আহি পালোহি। ইয়াতে আৰু এটা ভাল ব্যৱস্থা কৰি দিছে, খোৱা পানীৰ কাৰণে ব্যৱস্থা কৰি দিছে ইয়াতে সুন্দৰকৈ। ইণ্ডিভিজুৱেলেও পাব, অৰ্গেনাইজেশ্যনেও পাব। মৰাণ, মটক, আহোম, চুতীয়া, আদিবাসী, চাহ জনজাতি, গোৰ্খা, এখেতসকলক আমি আৰু এটা শিথিল নিয়ম কৰিব খুজিছো যে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰৰো আমি এওঁলোকৰ পৰা মিছন বসুন্ধৰা 3ত নলওঁ। আপোনালোকে জানে যে আগতে য'তে যাওঁ চাকৰিৰ এপ্লিকেশ্যন, এতিয়া মানুহে জানে যে চাকৰি ৰাজনীতি কৰা মানুহে নিদিয়ে, চাকৰি যোগ্যতা আৰু মেধাৰ ভিত্তিতে চাকৰি হ'ব। এইখন অসম তেনেকেই চলিব। আৰু মানুহে আদৰি লৈছে। অসমৰ জাতীয় জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে।
বাস্কা জিলা বড়োলেণ্ড অঞ্চলৰ এখন সৰু জিলা তাত কেইদিনমান আগত মই যাওঁতে স্কুলৰ সন্মুখত ল'ৰা ছোৱালী দেখি গাড়ী ৰখাই ল'ৰা ছোৱালীৰ লগত কথা পাতিলোঁ মা ক্লাছ হয়নে বোলে নহয় আজিকালি ক্লাছ হয় কাৰণ পঢ়া শুনা নকৰিলে চাকৰি নাপাম নহয় গতিকে আমি আজিকালি ক্লাছবোৰ ছাৰতকৈ কৰোঁ আমি পঢ়োঁ ক্লাছ মিছ নকৰোঁ এতিয়া যোৰহাটৰ পৰা মাজুলীলৈ দলং হৈ আছে মাজুলীৰ পৰা চেলেক ধুনাগুৰি হৈ বিপুৰীয়ালৈকেও দলং নিৰ্মাণ হৈ আছে আজি মই আৰু নৱদলে একেলগে গুৱাহাটীৰ পৰা আহিছোঁ মই চিলাপথাৰ গ'লো নৱদলে ক'লে দাদা আপোনাৰ মিটিংখন মই পাব লাগিব মই ডাইৰেক্টলি যাওঁ মই বোলো তুমি ডিব্ৰুগড়ৰ পৰা ঢকুৱাখানা যাবা গাড়ী দি 2-3 ঘণ্টাটো লাগিব বোলে নালাগে দাদা 1 ঘণ্টাতে গৈ পাম মই এটা আহোঁতে সুধিছোঁ মোৰো বিশ্বাস হোৱা নাছিল মই নৱদলে সুধিছোঁ যে 1 ঘণ্টাতে বোলে নহয় দাদা 1 ঘণ্টা 15 মিনিট লাগিলে এতিয়া যে এইমাত্ৰ ক'লে ঢকুৱাখানাত মই দিয়া প্ৰতিশ্ৰুতি মোৰ মনত আছে যে ঢকুৱাখানাটো জিলা হস্পিটেল হ'ব লাগিব মই পাহৰা নাই মোৰ মনত আছে কিবা অলপ অসুবিধা মই যাম লক্ষীমপুৰ মেডিকেল কলেজখনক অলপ ধন ধৰি উঠালৈকে ৰখিছোঁ নহ'লে দুইটা খেলি মেলি হৈ যাব বুলি কিন্তু মই যি কৈ গৈছোঁ মোৰ মনত আছে তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে মই যদি কৈ গৈছোঁ হ'ব 10,000 টকাটো শেষ নহয় এই 10,000 টকাটো যোনে হাজবেণ্ড বিলাকক দি দিলে তেওঁলোক শেষ মই কৈ দিছোঁ যাতে গিৰিয়েকসকলে মোৰটো শুনি লৈ নুখোজে আৰু নহ'লে সুধি দিব নহয় তাৰ লগত এই 10,000 টকা যিসকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম তাৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 12,500 টকা বেংকক ঘূৰাই দিব নালাগে চৰকাৰৰ পৰা আমি দি দিম তাৰমানে 10 আৰু 25 35,000 হ'ল 35,000ৰ ব্যৱসায় কৰিলে আমি 2-3 বছৰত লাখপতি হ'ব পাৰিম আৰু যিসকলে লাখপতি হ'ব নোৱাৰে তেওঁলোকক 10-20,000 টকা মই আৰু দি দিম যে সোনকালে লাখপতি হওঁ মানে যিসকলে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা কৈ দিম ইউনিভাৰ্চিটিত পঢ়াসকলক 15,000 কোনোবাই মোক কয় যে দাদা ল'ৰাক দিব নোৱাৰি নেকি মই বোলো ৰখ আমি চবেই ছোৱালী পেটৰ পৰা জন্ম হৈছোঁ প্ৰথমতে ছোৱালীক দি লওঁ 28টা মাহত মই শিকিলোঁ যে অসমৰ মানুহৰ মাজত অদ্ভুত শক্তি লুকাই আছে ইয়াক যদি আমি প্ৰকৃত পথত লৈ যাব পাৰোঁ অসমে দিগ্বিজয় কৰিব পাৰিব অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব ঢকুৱাখানাৰ এই পবিত্ৰ আৰু পুণ্য ভূমিত তাকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ঢকুৱাখানাবাসী ৰাইজক পুনৰ এবাৰ সেৱা যাচি লখিমপুৰ জিলা প্ৰশাসনক তেওঁলোকৰ একনিষ্ঠ কামৰ বাবে ধন্যবাদ আৰু শলাগ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মামাৰ এই মাত্ৰ ভাষণ সম্পূৰ্ণ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এতিয়া আহিছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া ভূমি পট্টা প্ৰদান কৰিব আৰু মই যিসকলে ভূমি পট্টা গ্ৰহণ কৰিব মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ভোলানাথ পেগু ডাঙৰীয়া তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা পট্টা গ্ৰহণ কৰিবৰ বাবে ভোলানাথ পেগু ডাঙৰীয়াক ভূমি পট্টাটো প্ৰদান কৰিছে সদৌ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আজিৰ এই অনুষ্ঠানৰ সামৰণি মাৰিছোঁ ধন্যবাদ जनगणमन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगल दायक जय हे
जय 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 हे প্ৰথমবাৰৰ বাবে ঢকুৱা থানাৰ ট্ৰাইবেল আহোম মৰাণ চুতীয়া মটক মাটি পাবলৈ সক্ষম হৈছে স্বাধীনতাৰ ৭৫ বছৰ পিছত যিসকল বাস কৰি সেই সকলকো মিছন বসুন্ধৰা দিয়াৰ বাবে ব্যৱস্থা হাতত লওক ঢকুৱা থানাত আজি সুন্দৰ কৰ্মসূচী এটা ৰূপায়ণ কৰিবলৈ পাই মই সঁচাকৈ গৌৰৱ। এতিয়া আমাৰ মামা CM ডাঙৰীয়া আমাৰ ঢকুৱাখানৰ পৰা গৈছেগৈ। CM ছাৰো গ'ল। তাৰপিছত আপোনালোকক যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিলোঁ, অলপ ফুলমূল কিছুমান মুহূৰ্ত। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাই দিব। আজিলৈ আহিছোঁ, বাই বাই।